গোটেইফালে মানে গামোচা আছে, কিন্তু আমি মানে অলপমান ভাল এটা ঠাই বিচাৰি আছোঁ। আৰু এইখনে হ'ল মেলা। আৰু এনেকৈ যদি চাওঁ নহয় কি ধুনীয়া পৰিৱেশ দেখিছেনে, তো ভাল লাগে আমাৰ থানখন। বাকী ভাল নহয় আৰু বাইদেউৰ লগত ধুনীয়াকৈ কথা চথা পাতিলোঁ। মোৰ বোলে ভিডিঅ' চাই সঁচা সদায় চাওঁ। সদায় যেতিয়া তুমি দিয়া তেতিয়া চাওঁ। সদায়তো মই ভিডিঅ'ই নিদিওঁ। আৰু এইখন চিঠিখন ভগৱান বাহ বেলেগ চিঠি। কিন্তু কেনে খবৰ? ভাল। এই তোমালোকৰ ঘৰ ফালে আহিছোঁ এনেই। তো নমস্কাৰ, মই আছোঁ মোৰ নিজৰ গাঁওখনত, মৰমৰ গাঁওখনত। আৰু এইটো হ'ল জগন্নাথ মন্দিৰ। ইয়াতে মাঘত মানে উৎসৱ হৈ যায়, মানে মাঘত নাম ধৰে। ইয়াতে আহিব নোৱাৰিলোঁ, সেইকাৰণে চৰি। আৰু ভগৱান তুমি বেয়া নাপা, ইয়াৰ পৰাই নমস্কাৰ কৰিছোঁ, সেয়া কৰিছোঁ, নমো নমো। আৰু নিজৰ গাঁওখনত বহুত দিনৰ বহুত বছৰৰ মূৰত যিহেতু আহিছোঁ, বহুত কিবা এটা ভাল লাগে। কাৰণ এনেই নাহিলোঁ হয় মই। আচলতে ভায়ে আহিছে বঙাইগাঁৱৰ পৰা, মানে বঙাইগাঁৱত থাকে। আৰু তাক মানে দেখাবলৈ বা তাইও কৈ আছিল যে তোৰ গাঁওখন অলপ চাম বুলি, সেইকাৰণে গাঁওখনলৈ এনেই এপাক মাৰিছোঁ। আৰু অলপ চাওঁ আৰু কি হয়, তো কেনেকুৱা লাগিল। মানে ৰাস্তা পদূলিবিলাক বহুত চেঞ্জ হ'ল আগতকৈ। আৰু এনেকৈ আহি পালোঁ, এইখন হ'ল এখন দলং। আমাৰ মানে গাঁৱৰ পৰা যেতিয়া মানে সৰু আছিলোঁ না, তেতিয়া মানে বাৰে বাৰে চাইকেল লৈ ইয়ালৈ ফুৰিবলৈ আহিছিলোঁ। আৰু চাইকেল লৈ সেই চাইকেলৰ তলত মানে চলাই এনেকৈ আহিছিলোঁ। আৰু এইখনত দলঙৰ মানে আৱেগটো অলপমান বেলেগ। আৰু চাৰিওফালে ঘূৰি ঘূৰি এতিয়া মন্দিৰলৈ আহিলোঁ, যিহেতু আজি দমাহী, সেইকাৰণে লগৰটোকো লৈ আহিছোঁ, অলপমান হে আকাৰি যাওঁ ইয়াতে। আৰু আহি পালোঁ, আৰু সেইখনে হ'ল মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া থান। আৰু যিহেতু আগত বহুত দোকানবোৰ আছে, আপোনালোকে যদি চাতি লাগে, ইফালে যিমান লাইন আছে নহয়, চব দোকান আপোনালোকে এখনত সোমি ধুনীয়াকৈ চাতি ল'ব পাৰিব। ইফালে আমাৰ বাইদেউ আছে। কেনে বাইদেউ খবৰ? ভাল। আৰু বাইদেউৰ লগত ধুনীয়াকৈ কথা চথা পাতিলোঁ। মোৰ বোলে ভিডিঅ' চাই সঁচা সদায় চাওঁ। সদায় যেতিয়া তুমি দিয়া তেতিয়া চাওঁ। সদায়তো মই ভিডিঅ'ই নিদিওঁ। আৰু ইফালে আছে গামোচাবোৰ আছে, কিমান লাগে, যি ভাল লাগে তো এখন লৈ ধুনীয়াকৈ আপোনালোকে গলত ল'ব পাৰে। আৰু নতুবা তাতে গামোচা বন্ধা গছত বান্ধিব পাৰে। আৰু চাৰিওফালে বস্তু আহিব। আৰু বাইদেউ বাই এতিয়া মন্দিৰলৈ যাওঁ, ভালকৈ থাকিব দেই। আৰু এনেকৈ ধুনীয়াকৈ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া থানলৈ সোমাম এতিয়া। নমো নমো। আৰু ইয়াতে দবা বাজিছে, তো যিহেতু প্ৰসাদ পানী দিব, আৰু তো ভাল টাইমত আহিছোঁ। আৰু এনেকৈ আহি পালোঁ আমি নৱবৃন্দাবন সেৱাশ্ৰমলৈ। আৰু ইয়াতে যিহেতু আছে আমাৰ গছডাল, গামোচা বন্ধা গছডাল, কিন্তু ভায়ে মানে বান্ধিব। এতিয়া ভাইক মানে ধুনীয়া এটা ঠাই বিচাৰি দি আছোঁ, ক'ত মানে বান্ধে। আগতে বান্ধিছিলি না? নাই, প্ৰথম তো ধুনীয়াকৈ এটা ধুনীয়া জেগা চাম, মানে ঠাই চাম, য'ত বান্ধিব পাৰি। আৰু তো প্ৰায় চাব গ'লে গোটেইফালে মানে গামোচা আছে, কিন্তু আমি মানে অলপমান ভাল এটা ঠাই বিচাৰি আছোঁ। ধুনীয়াকৈ তো এতিয়া প্ৰথমবাৰৰ বাবে আমাৰ ভাইয়ে বান্ধিব গামোচা। মনৰ আশা পূৰ্ণ হ'ব, গম পাইছে না? অলপমান ধুনীয়াকৈ সেৱা কৰি ধুনীয়াকৈ বান্ধি দিয়া। ধুনীয়াকৈ সেৱা কাৰিয়া ধুনীয়া। আজিকালি কি হৈছে, মানে ছ'চিয়েল মিডিয়াত, মানে ইনষ্টাগ্ৰামতে হওক, ফেচবুকতে হওক, বেছিকৈ মানে ভক্তসকল আহি আমাৰ গৰখীয়া থানলৈ আহি বিভিন্ন ফটো বা ৰিলচ বনায়। আৰু ভাল লাগে দেখি। তো আহিব, সকলোৱে আহিব। আৰু এতিয়া মানে এনেকুৱা লাগে পাৰ্কৰ নিচিনা লাগে ঠাইখিনি, ইমান ধুনীয়া। চাৰিওফালে এনেকৈ ঘূৰিব পাৰে। আৰু এপাক মানে মন্দিৰলৈও আহিল, এনেকৈ ঘূৰিল, অলপ সময় অতিবাহিত কৰিল, এনেকৈ ভাল লাগে। আৰু যিহেতু মাঘৰ মাহ না, তো চাৰিওফালে মানে ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈয়ে থাকে, বহুত দূৰৰ পৰা আহে। আৰু এনেকৈ যদি চাওঁ নহয় কি ধুনীয়া পৰিৱেশ দেখিছেনে, তো ভাল লাগে আমাৰ থানখন। দেখিছেনে কি ধুনীয়া আৰু এইফালে খুৰাক লগ পালোঁ বহুত দিনৰ মূৰত, কেনে ভাল লাগে। আৰু আপোনালোকক যদি দেখা, চাৰিওফালে চাওক কিমান ভক্তৰ সমাগম। আৰু ইয়াৰ পৰাই ধুনীয়াকৈ যাবলৈ ওলালোঁ, আৰু ইয়াতে সেয়া কৰিলোঁ, নমো নমো। আৰু মানে সিফালেৰে নাযাওঁ, মানে এইখন পশ্চিম গেট, আৰু পশ্চিমৰ গেটেৰে যাম, মানে এনেকৈ ওলালোঁ। আৰু এইফালে প্ৰভু কৃষ্ণ কৃষ্ণ। আৰু মন্দিৰৰ পৰা আহি মাঘত মানে ইফালে মানে মেলা এখন হয়, আৰু এইখনে হ'ল মেলা। তো চাৰিওফালে দোকানবোৰ আছে, অলপমান এনেই চাই আছোঁ। আৰু ইফালে আহি লগ পোৱা যায় কিছুমান মনৰ মানুহ। কেনে ভাই খবৰ মাৰলা? আছা আছোঁ আৰু বহুত দিনৰ মূৰত আহিলোঁ। আৰু এইবোৰ আপোনালোকে যদি চাই, ইফালে কিতাপ চিতাপ, আজি নিনিওঁ। ইফালে কিতাপ চিতাপ গোটেইবোৰ আছে। ইফালে কিছুমান সেই ছাতি দিয়া, ধূপ দিয়া গোটেইবোৰ। আৰু ইফালে ফটোবোৰ আছে, ফ্ৰেম কৰি থৈ দিছে ধুনীয়াকৈ। তো লাগিলে আপোনালোকে লৈ যাব পাৰিব। আৰু চাৰিওফালে দোকান। আৰু কি লাগিব কি নালাগিব গোটেইখিনি আছে। কিন্তু এতিয়া অলপমান যেতিয়া মানে মাঘৰ, যেতিয়া মানে নতুন এই মাঘৰ আৰম্ভণি হয়, আৰু তেতিয়া বহুত মানুহ হয়। আৰু এতিয়া অলপমান কমিছে। চশমা ললি বা আৰু ইফালে আহি লগ পালোঁ মাইনা, কি খবৰ? আৰু আমি যিহেতু মানে প্ৰসাদ খোৱাই নহ'ল, তাৰমানে প্ৰসাদ আনিছে, এতিয়া প্ৰসাদ খাম, কি অলপমান দিয়ে। বাকী ভাল না খবৰ? আৰু এনেকৈ আহি চটু ভাইক লগ পালোঁ, মানে চটু ভাই বহুত দিন লগ পোৱা নাই। বাকী কেনে ভালে আছে না? অ'কে। আৰু এনে লগ কৰা নাই, মানে এটা কাৰণ আছে। কাৰণটো হ'ল চতুৰ বাৰ মানে বিয়া, বাইদেউৰ মানে বিয়া। আৰু কেই তাৰিখ? ফেব্ৰুৱাৰী 25, আঘোণৰ 12 তাৰিখ। আচ্ছা।
নিশ্চয় ভাল এটা দিনত মানে উপস্থিত হ'ম বুলি মানে আশা কৰিলোঁ, যাম বুলি ভাবিলোঁ। আৰু সকলোৱে আহিব, মইতো আহিমেই, সকলোৱে আহিব না কি লগ পাম। চাং চিটিখন দেখুৱাই দিয়ে আৰু একবাৰ ধৰচোন তই অলপমান চিটিখনেই চাং, অলপ ভালে লাগিব তাত। আৰু এইখন চিঠিখন ভগৱানৰ বাহ, বেলেগ চিঠি কিন্তু ডিজাইনটো বেলেগ লাগিছে। ফলুকা ৰবা আহিব। আৰু বেয়া লাগে ইয়াৰো বাইদেউ যিহেতু, আৰু মোৰো বাইদেউ মানে গ'লে মানে অলপমান মৰম চৰম কৰে, সেয়ে আৰু বেয়া লাগিব। তথাপিও দৰাৰ ঘৰ ক'ত? বিজনীত দৰা আহিব, আপোনালোকক লগ পাম, সকলোৱে আহিব। আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব দেই। মানে কিবা এটা ক'ব ওলাইছিলোঁ কিন্তু পাহৰি গ'লোঁ, কি ক'ম। চবেই মানে ভ্লগিং কৰিবলৈ বিচাৰে কিন্তু পাহৰি যাওঁ, কেমেৰা সন্মুখত মানে পাহৰি যাওঁ। পাহৰি যাওঁ নহয়, পাহৰি যা হয়, এইটো হয়, একো নহওক। ভাই সেইটো হয়, এইটো চবৰে হয়। সেইকাৰণে কিছুমানে আৰম্ভ কৰিব নোৱাৰে মানে ভিডিঅ' মানে ভ্লগিং। মানে কি হয়, ভয় খায়, নাৰ্ভাছ হয়, সেনেকুৱা ফিল হয়। আৰু সেইটো কৰি থাকিলে মানে সেইটো নোহোৱা হৈ যাব মানে ভয়টো। বানাম নিশ্চয় বানাম, ময়ো বানাম। যিকোনো হওক, মোক মানে ফ'ল' কৰিব ইনষ্টাত সকলোৱে। এইটো দি দিবা দেই, ইনষ্টাত ফ'ল' কৰিবা মোক। নিপুল 76 বুলি আছে হা গাইজ, ফ'ল' কৰিবা, এইটো কিন্তু দি দিবা কিন্তু হা, এইটো দি দিবা। কেলা